আৰ্থটো দিছে দেখুওৱা যে 3 log of a plus b equal to log of a plus b plus 2 log of a plus log of 1 plus twice b by a plus b square by a square. So এইটো আমাৰ কুৱেশ্যন আমরা লেফট হ্যান্ড সাইডটো লিখি ললোঁ 3 log of a plus b. তো আমি জানো log of a square মানে 2টো আগত আহে ঠিক তেনেকৈ এইটো ওপৰ গ'লে এনেকুৱা হ'ব 3টো ওপৰ লৈ গ'লোঁ হোল কিউব a plus b হোল কিউব মানে কি লিখিব পাৰোঁ a কিউব মানে যেনেকৈ a into a স্কুৱেৰ লিখিব পাৰোঁ a plus b হোল কিউব মানে a plus b into a plus b হোল স্কুৱেৰ লিখিলোঁ দুটাৰ পূৰণফল যোগ লগৰ যোগফল হয় log a2 plus log a2 এটা log a plus b হোল স্কুৱেৰ মানে a স্কুৱেৰ plus 2ab plus b স্কুৱেৰ ঠিকে থাকিল এইটো ঠিকে দেখিলোঁ এটোৰ পৰা a স্কুৱেৰটো যদি কমন আনো ইয়াত থাকিল 1 এটাই আছিল গতিকে এটা তলত আহিলে এইটো এ নাছিলে গতিকে এ স্কুৱেৰ তলত আহিলে আৰু পূৰণ কৰি দিলে এ স্কুৱেৰ ইনটু 1 এ স্কুৱেৰ এইটো পূৰণ কৰি দিলে এ কটা গৈ টুৱাইচ এ থাকিব এই এ স্কুৱেৰ স্কুৱেৰ যায় বি স্কুৱেৰ থাকিব গতিকে এইটো দুটাৰ পূৰণ আছে গতিকে log a2 প্লাছ log a2 log a স্কুৱেৰ মানে দুইটো আকৌ আহিলে 2 log a আৰু log a2 থাকি গ'ল যেটো আমাৰ ৰাইট হ্যান্ড সাইড সেকেন্ড কোয়েশ্চনটো দিছে log a square by bc plus log b square by ca plus log c square by ab equal to 0 এটো আমাক প্রমাণ কৰিব দিছে আমি এটোৰো লেফট হ্যান্ড সাইড লিখি ললো log a square by bc b square by ca plus log c square by ab যেটো মাজত কি চিন আছে সবৰে যোগ চিন আছে গতিকে আমি একেটা পূৰণ হৈ যাব log of a2 পূৰণ a2 পূৰণ এইটো লিখিলো উপৰগা ঠিকে থাকিলে তলত যদি চাওঁ a দুটা আছে a স্কয়াৰ b দুটা আছে b স্কয়াৰ c দুটা আছে c স্কয়াৰ গোটেইকেইটা কাটাকাটি গ'ল একো নাই থাকিল কি 1 আৰু log 1 ৰ ভ্যালুটো কিমান বুলি জানো আমি 0 বুলি জানো আৰু এটোই আমাক দেখুৱাব দিছে ৰাইট হ্যান্ড সাইড 3 নম্বৰ কোৱেশ্চন দিছে log a হোল কিউব minus log b হোল কিউব ইকুৱেল টু log a by b log ab হোল স্কয়াৰ minus log a into log দেখুৱাব দিছে আমি লেফট হ্যান্ড সাইডটো লিখি লৈছো log a হোল কিউব minus log b হোল কিউব আচ্ছা এটো মানে a বুলি ভাবিছো দুই a কিউব minus b কিউব মানে আমি পাইছিলো কি a minus b a স্কয়াৰ plus ab plus b স্কয়াৰ ইয়াত a মানে log a লিখিব পাৰো কি a minus b a square minus ab এটো মাইনাস হলে প্লাস হয় প্লাস b square of b square ওকে এটো আমাৰ কি মাইনাস মাইনাস হলে হৰণ হৈ আহিব log a by b তো পাই গেল আচ্ছা এটো কি থাকিলে log a whole square এটা আছে আমি দুটা লিখিলো log a log b plus log b whole square এই দুটা লিখিলো এটা মাইনাস কৰিব লাগিব মাইনাস log a log b দুটা বেটা কৰি থাকিব লাভ এটা হল কি আমাৰ log a by b এটো a plus b whole square হল মানে log a plus log b whole square minus log a log b log a by b থাকিলে এটো যোগ হৈ আছে নে যোগ হৈ থাকিলে কি কোন লিখিব পাৰো log a b whole square minus log a b যেটো আমাৰ দেখুৱাব লাগে 6 নম্বৰ কোৱেশ্চনটো log a square by b cube by c to the power 4 plus log of bc by a whole square minus log b to the power 4 by a square c cube minus log a cube b square by c to the power 4 এটা ইকুৱেল টু চিন আছে তো প্লাস চিন কৰিলো হা log ab by c to the power 5 equal to 0 দেখুৱাব আগে সো আমি কি কৰিলো এটো লেফট হ্যান্ড সাইডটো আমি লিখি ললো লিখি লৈ যোগ কেইটা বেলেগ কি লিখিম বিয়োগ কেইটা বেলেগ লিখিম তে log of কি লিখিব পাৰো আমি যে a square b cube by c to the power 4 plus log of এটো কি লিখিব পাৰো b square c square by a square plus log of ab by c to the power 5 থাকে minus to common লয় এটো লিখিম log of b to the power 4 by a square c cube plus log of a cube b square by c to the power 4 লিখিলো তো এতিয়া আমি যেটো যোগ চিন আছে এটা পূৰণ হিচাপে লিখিব পাৰো আমি log of a square b cube by c to the power 4 পূৰণ b square c cube by a square পূৰণ ab by c to the power 5 minus এটো হয়ে log of b to the power 4 a square c cube পূৰণ
a cube b square by c to the power 4 তো এতিয়া আমি ওপৰত যি আছে সেইকেইটা আমি লিখিম তলত যি আছে সেইকেইটা লিখিম c 4টা 5টা c to the power 9 আৰু a স্কয়াৰ থাকিলে ওপৰত a দুটা a এটা টোটাল কিমান হ'ব a তিনিটা হ'ব b 3 2 5 c 1 6 b to the power 6 c তিনিটা আছে অকল c তিনিটা থাকিল মাইনাস log of ইয়াতো হেনেকুৱাই a দুটা আছে c 4 নে 7টা থাকিলে b হল 6টা a হল 3টা এতিয়া অলপ যদি আমি এটো কি কৰিব পাৰো সৰল কৰি লব পাৰো log of a কিমানটা হ'ব ইয়াত দুটা এটা থাকিব b to the power 6 থাকিলে c ইয়াত কিমান তিনিটা আছিল তলত আছে 9টা c 6টা থাকিব মাইনাস log of ইয়াত সাম কি a কেইটা আছে এটা তিনিটা দুটা আছে এটা থাকিব ইয়াত b 6টা থাকিব c ইয়াত কিমানটা আছে 7টা আছে c 4 3 7টা আছে আমাৰ 6টা কি হ'ল তিনিটা not c তিনিটা আছিল ইয়াত আছে 5 4 9 9 ইয়াত আছে এটা তিনিটা হলে এই ইয়াত c দুটা আছে আমি তিনিটা লিখিছো ঠিক আছে c দুটা হলে ইয়াত c দুটা ৰাখিব তেতিয়া 9টা হলে 7টাই ৰাখিব হা 7টা ৰাখিব ইয়াতো 7টা থাকিলে এনেকৈ চাব পাৰো a b to the power 6 by c to the power 7 a b to the power 6 by c to the power 7 এনেকৈ কাটি দিব পাৰো ডাইৰেক্ট থাকিলে 0 থাকিব আমাৰ ইকুয়াল টু রাইট হ্যান্ড সাইড পাঁচটো দিছে 1 by log of xyz base x plus 1 by log of xyz base y plus 1 by log of xyz base z equal to 1 আমি দেখুৱাব লাগে সো আমি লেফট হ্যান্ড সাইডটো আমি লিখি লৈছো আচ্ছা এই বেসটো যদি চেঞ্জ কৰি দিও তেনে উল্টি যাব উল্টি গলে তো কি হ'ব 1 বাই নোহোৱা হ'ব x base xyz লিখিব পাৰো প্লাস এটোৰ কি লিখিব পাৰো আমি y base xyz প্লাস এটোৰ z base xyz is equal to log of xyz মাউত কি চিন আছে যোগ চিন আছে বেসটো একেই আছে গতিকে xyz আৰু একেটা কি হ'ব পূৰণ হৈ যাব xyz এই দুটা যদি একে থাকে কি পাম আমি মানটো 1 পাম which is equal to right hand side 6 to the say log m base a divided by log m base ab equal to 1 plus log b base a আমি বাও পক্ষটো লিখি লৈছো আচ্ছা is equal to আমি এটো log m base a into এটো এনেকৈ লিখিব পাৰো 1 by log of m base ab লিখিব পাৰো আচ্ছা log of m base a এটো যদি এইটা উল্টাই দাও 1 by তো নোহোৱা হ'ব ইনটু কি হ'ব log of ab base m হৈ যাব এতিয়া সোৱা যদি হয় m দুটা একে আছে উঠি গল থাকিব কি log of ab base a এটো মানে কি লিখিব পাৰো আমি দুটাৰ পূৰণফল হৈ আছে গতিকে log of a base a plus log of b base a so log of a base a মানে 1 log of b base a যেটো আমাৰ রাইট হ্যান্ড সাইড নম্বর 7 নম্বর কোশ্চেন দিছে yz to the power log y minus log z পূরণ zx to the power log z minus log x পূরণ xy to the power log x minus log y equal to 1 এটা একদম খুব ইম্পর্টেন্ট কোশ্চেন এটো সো আমি প্রথমতে আমি ধৰি ললো যে এই গোটেই ৰাশিটোক আমি k বুলি ধৰি ললো k মানে yz to the power log y minus log z এটা ধৰি ললো এটা দুপক্ষে আমি log লৈ লম log of k equal to log of গোটেই কিটা কি আছে তো yz to the power log y minus log z পূৰণ x to the power log z minus log x পূৰণ xy to the power log x minus log y okay implies log of k তাহলে এই মাউত কি চিন আছে পূৰণ চিন আছে গতিকে এইবিলাক যোগ হৈ যাব log of yz to the power
log y minus log z plus log of zx to the power log z minus log x plus log of xy to the power log x minus log y implies log of k থাকিলে আচ্ছা পাৱাৰটো আকৌ আহি যায় কি আহিব log y minus log z এটা ইয়াত যদি চাওঁ log এটোহে আগত আহিলে এটা log y z আছে y আৰু z পূৰণ হৈ আছে গতিকে কি হ'ব তো যোগ হৈ যাব log y plus log z plus ইয়াৰটো আকৌ আহিব log z minus log x এটা পূৰণ হৈ আছে আলটিমেটলি কি হ'ব যোগ log z plus log x এটো আকৌ আহিব plus log x minus log y এইটা পূৰণ হৈ আছে গতিকে যোগ হ'ব log x plus log y this implies log of k a minus b a plus b মানে a square minus b square এটো কি হ'ব log z square minus x square এটো কি হ'ব plus log x whole square minus log y whole square log y z একো নাই মানে কি পালো ইয়াত log k equal to 0 0 মানে log 1 ওর মান 0 গতিকে আমি কব পাৰো k is equal to 1 তো k মানে ধৰিছিলো কি আমি এইটো মানে yz to the power log y minus log z পূৰণ zx to the power log z minus log x পূৰণ xy to the power log x minus log y is equal to 1 হৈ গ'ল